Hello everyone, welcome back to Study with Shweta. I hope সবে ভালে আছা আৰু মন দি পঢ়া শুনা কৰি আছা। সো আজিৰ আমাৰ বিষয় বস্তুটো হ'ল ৰিপোৰ্ট ৰাইটিং। আজি মই ক্লাছ 12ৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ৰিপোৰ্ট কেইটামান আলোচনা কৰিম। সো ষ্টে টিউনড। ফাৰ্ষ্টতে ৰিপোৰ্টটোত লিখাৰ সময়ত কি ৰুলছ ফ'ল' কৰিব লাগে সেইটো ডিছকাছ কৰোঁ। তোমালোকৰ এক্সামত মেইনলি দুধৰণৰ কুৱেশ্যন থাকে। ফাৰ্ষ্টটোত লিখিব দিয়ে তোমাৰ স্কুল বা কলেজৰ কাৰণে এটা ৰিপোৰ্ট লিখা, আৰু ছেকেণ্ড টাইপটো হ'ল নিউজ পেপাৰৰ কাৰণে ৰিপোৰ্ট লিখা। যদি কলেজ মেগাজিন বা স্কুল মেগাজিনৰ কাৰণে লিখা আছে কুৱেশ্যনটোত যে তাৰ কাৰণে ৰিপোৰ্ট লিখিব লাগে, তেন্তে ফৰ্মেটটো এনেকুৱা হ'ব। ফাৰ্ষ্টতো হেডিং বা ৰিপোৰ্টটোৰ টাইটেলটো দিবা, তাৰ তলত ৰিপৰ্টেড বাই মানে কোনে ৰিপৰ্টটো লিখিছে তেওঁৰ নাম দিবা। ইয়াত এটা বস্তু লক্ষ্য ৰাখিবা যে বেছিভাগ ক্ষেত্ৰত কিন্তু প্ৰশ্নটোতে কোনে লিখিছে ৰিপৰ্টটো সেই নামটো উল্লেখ কৰা থাকে। যদি কুৱেশ্যনত তেনেকৈ উল্লেখ কৰা থাকে তেন্তে সেই নামটোৱে ইয়াত দিব লাগিব, আৰু যদি নামটো কুৱেশ্যনত উল্লেখ কৰা নাই তেন্তে তুমি ইয়াত যিকোনো এটা নাম ইউজ কৰিব পাৰা বা XYZ বুলি লিখিলেও হ'ল। তাৰ তলত ৰিপৰ্টটো ক'ত লিখা হৈছে আৰু কোন ডেটত লিখা হৈছে সেই ডেটটো দিব লাগিব, আৰু তাৰ তলত বডিটো মানে মেইন ৰিপৰ্টটো লিখিব লাগিব। এই ফৰ্মেটটো কিন্তু মনত ৰাখিবা যে কোনটো বস্তু ক'ত লিখিব লাগে, কাৰণ এই ফৰ্মেটটোতো কিন্তু এক্সামত মাৰ্ক থাকে। আৰু যদি নিউজ পেপাৰৰ কাৰণে লিখা ফৰ্মেটটো কিন্তু এনেকুৱা হ'ব। হেডিং ফাৰ্ষ্টত, তাৰপিছত কোনে লিখিছে, আৰু তাৰপিছত প্লেচ এণ্ড ডেট, আৰু তাৰপিছত মেইন বডিটো। ইয়াত অকল ডিফাৰেঞ্চটো কি, আগৰটোত আছিল ৰিপৰ্টেড বাই মানে কোনে লিখিছে তাত লিখা আছিল ৰিপৰ্টেড বাই, আৰু ইয়াত কি বাই প্ৰেছ ৰিপৰ্টাৰ দি নামটো লিখিব লাগিব। আৰু এটা কথা, এই দুটা ফৰ্মেটৰ ক্ষেত্ৰতে এই ৰিপৰ্টেড বাইটো বা বাই প্ৰেছ ৰিপৰ্টাৰ যে নামটো, এইটো কিন্তু বডিৰ তলত ৰাইট ছাইডত লিখিলেও ভুল নহয়। থিংছ টু ৰিমেম্বাৰ while writing a report. চ' ৰিপৰ্ট এটা লিখাৰ সময়ত কেইটামান বস্তু কিন্তু সদায় মনত ৰাখিবা। ৰিপৰ্টৰ হেডিংটো সদায় ক্লিয়াৰ হ'ব লাগে, মানে হেডিংটো পঢ়িয়ে যাতে মানুহে বুজি পায় যে কিহৰ বিষয়ে লিখা হৈছে। আৰু মেইন বডিত ফাৰ্ষ্ট 2-3টা লাইনত কি হৈছে, কেতিয়া হৈছে, ক'ত হৈছে, এই এনেকুৱা কুৱেশ্যনছবিলাকৰ এনচাৰ থাকিব লাগে। যেতিয়া আমি ৰিপৰ্টবিলাক পঢ়িম তেতিয়া আৰু ভালকৈ বুজি পাবা। নেক্সট লাইনবিলাকত মেইন বডিৰ কি হ'ব, কেইটামান মানে যিটো ঘটনাৰ ওপৰত লিখিছা সেই ঘটনাটোৰ ডিটেইলছবিলাক দিব লাগিব। ফৰ এক্সাম্পল, ঘটনাটো কিয় হ'ল, কি কৰা হৈছে, কি হ'ল ঘটনাটোৰ ফলত, এইবিলাক। আৰু এটা ইম্পৰ্টেণ্ট বস্তু হ'ল ৰিপৰ্টটো কিন্তু সদায় পাষ্ট টেন্সত লিখিব লাগে, এইটো কিন্তু ভুল নকৰিবা দেই। চ' আজিৰ আমাৰ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ৰিপৰ্টটো হ'ল prepare a report on the celebration of World Environment Day in your college to be published in your college magazine. তো ইয়াত কুৱেশ্যনটোত কৈছে যে তোমাৰ কলেজত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেট কৰা হৈছে, চ' তুমি এটা ৰিপৰ্ট লিখিব লাগে কলেজ মেগাজিনৰ কাৰণে। অলপ আগতে যে আমি এটা ফৰ্মেট পঢ়িলোঁ কলেজ মেগাজিনৰ কাৰণে, তেনেকুৱা ফৰ্মেটতে এতিয়া আমি ৰিপৰ্টটো লিখিম। এইটোৰ মতে ফাৰ্ষ্টত কি আছিল হেডিং, আমাৰ ইয়াত হেডিং কি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। তাৰপিছত কি আছিল ৰিপৰ্টেড বাই, আৰু নামটো দিব লাগে। ইয়াত কিন্তু কুৱেশ্যনটো তোমালোকে ন'টিছ কৰিছা নিশ্চয়, ইয়াত কিন্তু কুৱেশ্যনত নামটো উল্লেখ কৰা নাছিল, সেইবাবে মই এটা যিকোনো নাম দি দিছোঁ। আৰু তাৰপিছত প্লেচ এণ্ড ডেট, গুৱাহাটী 6th June 2020। তাৰপিছত যিটো লিখা হৈছে সেইটো হ'ল মেইন বডিটো। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ৱাজ চেলিব্ৰেটেড বাই দ্য ষ্টুডেণ্টছ অফ আৱাৰ কলেজ অন 5th June 2020। তো মই যে কৈছিলোঁ অলপ আগতে যে ফাৰ্ষ্ট 2-3টা লাইনতে কি হ'ল, কিয় হ'ল সেইটো ডেছক্ৰাইব কৰিব লাগে। চ' ইয়াত গম পাইছেনে নাই তেনেকৈ যে কি হৈছে, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেট কৰা হৈছে, ক'ত কৰা হৈছে, ইন আৱাৰ কলেজ, আৰু কেতিয়া কৰা হৈছে, অন 5th June 2020। আৰু এটা বস্তু, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কিন্তু প্ৰতি বছৰ 5th Juneতে চেলিব্ৰেট কৰা হয়। চ' এনেকুৱা কিবা এটা পাৰ্টিকুলাৰ ডেৰ চেলিব্ৰেশ্যনৰ কথা ক'লে কিন্তু উল্টা মানে যিকোনো এটা ডেট দিলেই নহ'ল, সেই দিনটো কেতিয়া চেলিব্ৰেট কৰা হয় সেই পাৰ্টিকুলাৰ ডেটটোৱে দিব লাগে। এতিয়া আমি বাকীখিনি মই বুজাই দি আছোঁ, বহুত চিম্পল লেংগুৱেজত মই লিখিছোঁ যাতে তোমালোকৰ সুবিধা হয়, বাট ষ্টিল মই এবাৰ পঢ়ি তোমালোকক Translation কৰি দি আছোঁ। A large number of students and audience along with the principal and teachers were present
for the purpose. তো সেলিব্রেশনৰ কাৰণে ষ্টুডেণ্টছ, অডিয়েন্স, টিচাৰ্ছ এণ্ড প্ৰিন্সিপাল চবেই প্ৰেজেণ্ট আছিল, তাত উপস্থিত আছিল। মিষ্টাৰ বৰুৱা ফেমাছ এনভাইৰনমেণ্টেলিষ্ট ৱাজ আৱাৰ চিফ গেষ্ট, আৰু আমাৰ এই চেলিব্ৰেশ্যনৰ চিফ গেষ্ট কোন আছিল? মিষ্টাৰ বৰুৱা। হি ইনগৰেটেড দ্য ইভেণ্ট বাই প্লেনিং এ নিম ট্ৰী। ইনগৰেটেড মানে উদ্বোধন বুলি কয় যে, এই চেলিব্ৰেশ্যনটো দিনটো উদ্বোধন কি দি কৰিছিল? এটা নিম গছ এটা ৰুই চেলিব্ৰেশ্যনটো উদ্বোধন কৰিছিল। দ্য প্ৰিন্সিপাল ৱেলকাম দ্য অডিয়েন্স উইথ এন অ'পেনিং স্পীচ হাইলাইটিং দ্য ইম্পৰ্টেঞ্চ অফ টেকিং ইমিডিয়েট একশ্যন টু ছেভ দ্য এনভাইৰনমেণ্ট এণ্ড মাদাৰ আৰ্থ। আৰু প্ৰিন্সিপাল ছাৰে এটা অ'পেনিং স্পীচ দিছিল, য'ত তেওঁ আমাৰ যে ইমিডিয়েট একশ্যন ল'ব লাগে আমাৰ ৱৰ্ল্ডটোক আৰু এনভাইৰনমেণ্টটোক ছেভ কৰাৰ কাৰণে তাৰ বিষয়ে কৈছিল। ট্ৰী প্লান্টেশ্যন ড্ৰাইভ ৱাজ অৰ্গেনাইজড। ট্ৰী প্লান্টেশ্যন ড্ৰাইভ মানে গছ ৰোৱাৰ এটা ড্ৰাইভ এটা অৰ্গেনাইজ কৰা হৈছিল। About 150 saplings of different varieties were planted in and around the college. মানে saplings মানে গছ পুলি, তো 150টা গছ পুলি ডিফাৰেণ্ট ভেৰাইটিৰ কলেজৰ চৌদিশে ৰোৱা হৈছিলে। এন এক্সিবিশ্যন ৱাজ অলছ' হেল্ড অন দ্য টপিক অফ বেষ্ট আউট অফ ৱেষ্ট। তো এই টপিকটোৰ ওপৰতকৈ এটা এক্সিবিশ্যনো কৰা হৈছিল। আ প্লে ৱাজ ইনএক্টেড বাই দ্য ষ্টুডেণ্টছ অফ ফাৰ্ষ্ট ইয়াৰ শ্ব'য়িং হাউ হিউমেন বিয়িংছ আৰ ডেমেজিং দ্য এনভাইৰনমেণ্ট উইথ দেয়াৰ একশ্যনছ। ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টসকলে এটা প্লে কৰিছিল, এটা নাটক কৰিছিল, য'ত তেওঁলোকে দেখাইছে যে মানুহে কেনেকৈ এনভাইৰনমেণ্টক ধ্বংস কৰি আছে। The chief guest highly praised the performance of the students. Chief guest performance to students bilakor performance bhal boli koise. After all the activities, snacks was distributed to all the students and staff. Aru sob bilak activity hoar pisot snacks dia hoise, kiba khabo dia hoy je celebration kiba hole. The celebration came to an end with everyone pledging or promising to take the initiative to save the environment and doing their bit for a cleaner and greener mother earth. তো লাষ্টত চেলিব্ৰেশ্যনটো শেষ কেনেকৈ হ'ল, চবে প্ৰমিছ কৰিছে যে তেওঁলোকে নিজৰ নিজৰ তৰফৰ পৰা কিবা এটা ইনিচিয়েটিভ ল'ব আমাৰ এই এনভাইৰনমেণ্টটো ক্লিন আৰু গ্ৰীণ কৰি ৰখাৰ কাৰণে। চ' এটা বস্তু চাবা, মই প্ৰমিছিংটো ব্ৰেকেটত দিছোঁ। প্লেজ মানে প্ৰমিছিং। চ' কিছুমানৰ প্লেজিং ৱৰ্ডটো মনত নাথাকিবও পাৰে বা কঠিন লাগিব পাৰে। তো এইটো যদি মনত নাথাকে তেন্তে ভুল স্পেলিং নিলিখি বা ভুলকৈ নিলিখি তোমালোকে প্ৰমিছিংটো যদি লিখা তেন্তেও হ'ব। সেইবাবে মই ব্ৰেকেটত দিছোঁ, যিটো তোমালোকৰ মনত থাকে সেইটো লিখিলেই হ'ল। এটা কথা সদায় মনত ৰাখিবা, ৰিপৰ্ট কিন্তু কেতিয়াও একদম কমন নাহে যে এইটোৱে দিছোঁ মই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিছোঁ কাৰণে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আহিব। এইটো কি জাষ্ট মই এটা ফৰ্মেট দিছোঁ যে কেনেকৈ বস্তুবিলাক লিখিব লাগে। তো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ ঠাইত বেলেগ এটা ডেও দিব পাৰে, তেতিয়া তোমালোকে কেনেকৈ লিখিবা? বস্তুবিলাক প্ৰায় ছেইম থাকিব, জাষ্ট কেইটামান বস্তু চেঞ্জ হৈ যাব। তো এই আমি নেক্সট এক্সাম্পলটো যিটো পঢ়িম তাত আমি চাম যে কেনেকুৱা টাইপৰ চেঞ্জেছবিলাক হয়, যাতে তোমালোকে কিবা আনকমন আহিলে সেইটোৰ নিজৰ মতে লিখিব পাৰা। আমাৰ নেক্সট ৰিপৰ্টটো সেইবাবে মই লৈছোঁ অন ন' টবেকো ডে। তোমাৰ কলেজত ন' টবেকো ডে চেলিব্ৰেট কৰা হৈছে, তাৰ কাৰণে তুমি কলেজ মেগাজিনত এটা ৰিপৰ্ট লিখিব লাগে। বেলেগ বেলেগ চেলিব্ৰেশ্যনৰ কাৰণে আমি কিন্তু বেলেগ বেলেগ কাম কৰোঁ। যেনেকুৱা আগৰটোত আমি কি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেট কৰিছোঁ, তো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত কি আমি এনভাইৰনমেণ্টৰ প্ৰতি মানুহক সজাগ কৰিব বিচাৰিছোঁ আৰু এনভাইৰনমেণ্টক আমি ক্ষতি কৰিছোঁ আৰু গছ পুলি ৰুইছোঁ ভাল কৰাৰ কাৰণে। চ' এইবিলাক কৰিছোঁ। তেনেকৈ আমি যদি স্বাধীনতা দিৱস চেলিব্ৰেট কৰি আছোঁ তেন্তে আমি কি কৰিম? আমি ফ্লেগ হোষ্টিং কৰিম, তাৰপিছত দেশভক্তিৰ গান গাম, তেনেকৈ এছে কম্পিটিশ্যন কৰিম যে দেশৰ প্ৰতি কি তুমি ভাল পোৱা বা তেনেকৈ কিবা এটা কৰিম ন। তেনেকৈ ইয়াত কি ন' টবেকো ডে, তাৰমানে টবেকো যাতে ইউজ নকৰে মানুহ, তাৰ কাৰণে মানুহক সজাগ কৰাৰ কাৰণে, আৰু টবেকোৱে মানুহক কি ধৰণে ক্ষতি কৰে সেইবিলাক কৈ আমি এতিয়া এই ৰিপৰ্টটো লিখিম। তেনেকৈ তোমালোকৰ যদি বেলেগ এটা কোনো ৰিপৰ্ট দিয়ে বেলেগ এটা টপিকত, বেলেগ এটা ডে চেলিব্ৰেশ্যনত, তেতিয়া তোমালোকে সেই ডেটোত কি বস্তু কৰিব পাৰি, কেনেকুৱা হয়, তেনেকৈ ভাবি বস্তুটো লিখিলেই হ'ল। আৰু ফৰ্মেটটো ছেইম থাকিব। চাবা, মই এই তোমালোকে ৰিপৰ্টটো পঢ়িয়ে চাবা, মই আগৰ ৰিপৰ্টটো আৰু এই ৰিপৰ্টটো কিন্তু প্ৰায় এক ধৰণৰ ৰাখিছোঁ, জাষ্ট কেইটামান বস্তু চেঞ্জ হৈ গৈছে। তাত যেনেকৈ মানে
এক্সিবিশ্যন হৈছিল বা ড্ৰামা হৈছিল এনভাইৰনমেণ্ট ডে প্ৰতি সজাগ কৰাৰ কাৰণে, ইয়াত কিহৰ কাৰণে হ'ব তেন্তে যে টবেকোৱে কিল কৰি মানুহক ধ্বংস কৰে সেইটোৰ ওপৰত হ'ব। আৰু ফৰ্মেটটোতো ছেম, ফাৰ্ষ্টত হেডিং, তাৰপিছত ৰিপৰ্টেড বাই, প্লেচ এণ্ড ডেট, নেক্সট বডি। to bodyটোত কি লিখিছে, to highlight the harmful effects of tobacco, our college organized a program on No Tobacco Day on 31st March 2020. তো ওয়ার্ল্ড টোব্যাকো ডে কিন্তু সদায় 31st মাৰ্চত চেলিব্ৰেট কৰা হয়, যেনেকৈ ৱৰ্ল্ড এনভাইৰনমেণ্টটো সদায় 5th জুনত চেলিব্ৰেট কৰা হয় তেনেকৈ। তো টোব্যাকোৰ কি কি হাৰ্মফুল ইফেক্টছ আছে, কি কি বেয়া ক্ষতি কৰে সেইটো বিষয়ে কৈ আমাৰ কলেজে এটা program organized কৰিছে on No Tobacco Day. A large number of students, audience along with principal and teachers were present for the purpose. এটো কিন্তু আমি আগৰ ৰিপৰ্টটোতে লিখিছিলোঁ। The day began with the principal delivering a memorable speech on against the use of tobacco and its addicting nature. Tobacco addicting যিটো নেচাৰ হয়, যিটো মানুহে নেচাজাতীয় বস্তুৰ প্ৰতি আকৰ্ষণ হয় আৰু টবেকোৰ কি কি বেয়া ক্ষতি কৰে তাক সেইটোৰ বিষয়ে কৈ প্ৰিন্সিপালে এটা স্পীচ দিছে। Dr. Aziz Khan, a famous surgeon, was our chief guest of the day. আৰু chief guest কোন, এজন ডক্টৰ আজিজ খান। আগৰটোত কোন আছিল, এনভাইৰনমেণ্টেলিষ্ট, কাৰণ সেইটো এনভাইৰনমেণ্ট ৰিলেটেড আছিল। এইটোতকৈ টবেকো খালে কি কি মানুহৰ ক্ষতি হয় সেইবাবে ইয়াত চিফ গেষ্ট কোন, এজন ডক্টৰ। He advised the people to shun or avoid cigarettes. Shun বা avoid এই দুটা ৱৰ্ডৰ মিনিং কিন্তু একে, তোমালোকে যিটো মনত থাকে সেইটো লিখিলেই হয়। To shun cigarettes, bidi, pan masala, gutka, etc. He explained that all this may lead to harmful disease like lung cancer and high blood pressure. তো ডক্টৰ আজিজ খানে কি কৰিছে যে এই বিড়ি পান মছলাবিলাকৰ খালে যে মানুহৰ কিমান হাৰ্মফুল ৰোগ হ'ব পাৰে আৰু এইবিলাকে লং কেঞ্চাৰ, ব্লাড প্ৰেছাৰ এইবিলাক সৃষ্টি কৰে সেইটোৰ কথা কৈছে। মেনি ইভেণ্টছ such as poster making, debate, slogan writing, essay writing, quiz, etc. were held highlighting the risk involved in chewing tobacco. তো tobacco খালে কি কি ক্ষতি হ'ব পাৰে সেইবিলাকৰ কথা কৈ ডিবেট কম্পিটিশ্যন হৈছিল, পোষ্টাৰ মেকিং কম্পিটিশ্যন হৈছিল, essay writing কম্পিটিশ্যন হৈছিল, কুইজ হৈছিল। A play was also enacted by the students of first year on the theme of tobacco kills. তো আগৰটোত কি এনভাইৰনমেণ্ট ডে আছিল কাৰণে নো ৱেষ্টৰ ওপৰত এটা প্লে হৈছিল, ইয়াত কি টবেকোৰ ওপৰত কৰা হৈছে। The chief guest highly praised the performance of the students. They ended with declaring the area as no tobacco zone. আৰু চেলিব্ৰেশ্যনটো কেনেকৈ এণ্ড হ'ল, এৰিয়াটোক no tobacco zone বুলি ডিক্লেয়াৰ কৰি। নেক্সট আমাৰ ৰিপৰ্টটো হ'ল ট্ৰেইন এক্সিডেণ্ট। এই ৰিপৰ্টটো বহুত বছৰ ৰিপিট কৰা হৈছে এক্সামবিলাকত আৰু বিশেষকৈ এই বছৰৰ কাৰণে এই ৰিপৰ্টটো কিন্তু বৰ ইম্পৰ্টেণ্ট। হেডিংটো হ'ল আ ট্ৰেইন এক্সিডেণ্ট বাই প্ৰেছ ৰিপৰ্টাৰ ৰাজেশ। এইটো কিয়নো ট্ৰেইন এক্সিডেণ্ট আৰু ৰোড এক্সিডেণ্ট এনেকুৱা টাইপৰ বস্তুবিলাক কিন্তু তোমালোকৰ কলেজ মেগাজিনৰ কাৰণে নৰ্মেলি লিখিব নিদিয়ে, এইবিলাকত কুৱেশ্যনতে দিয়া থাকে যে নিউজ পেপাৰৰ কাৰণে লিখা, আৰু এই ৰিপৰ্টটো আমি নিউজ পেপাৰৰ কাৰণে লিখি আছোঁ, সেইবাবে বাই প্ৰেছ ৰিপৰ্টাৰ হৈছে। আৰু ৰাজেশটো মই এনেই নাম দি আছোঁ, তোমালোকে কুৱেশ্যনত থকা নামটোৱে দিবা। নেক্সট আছে প্লেচ এণ্ড ডেট আৰু তাৰপিছত মেইন বডিটো। A horrible train accident took place yesterday just 4 kilometers away from Nagaon station. Nagaon stationৰ পৰা 4 কিলোমিটাৰ দূৰত এটা ট্ৰেইন এক্সিডেণ্ট হৈছে। The accident took place around 8 AM in the morning when an express train collided head-on with a passenger train coming from the opposite direction. এক্সিডেণ্টটো পুৱা 8টা বজাৰ হৈছে আৰু এটা এক্সপ্ৰেছ ট্ৰেইন উল্টা ফালৰ পৰা এটা পেছেঞ্জাৰ ট্ৰেইন আহি আছিল, তাৰ লগত ধাক্কা লাগিছে, খুন্দা লাগিছে। The impact of the accident was so grave that around 70 people were killed on the spot. আৰু এক্সিডেণ্টটো ইমান বেছি গুৰুতৰ আছিল যে 70জন মানুহ তাতে স্পট ডেড হৈছে। স্পট ডেড মানে সেইটো ঠাইতে মৃত্যু হোৱা। both the drivers of the trains were also spot dead আৰু দুটা ট্ৰেইনৰে ড্ৰাইভাৰবিলাকো তাতে স্পট ডেড হৈছে। more than 100 people were injured আৰু 100তকৈ বেছি মানুহ ইনজিয়ৰ্ড হৈছে, আঘাতপ্ৰাপ্ত হৈছে। both of the engines caught fire and 4 bogies of the express train got derailed.
আৰু ইঞ্জিনবিলাকত কি জুই লাগি গৈছে আৰু এক্সপ্ৰেছ ট্ৰেইনৰ 4টা বগী ডিৰেইল হৈ গৈছে ডিৰেইল মানে ৰেলৰ যিটো লাইন থাকে তাৰ পৰা ওলাই যোৱা there was hue and cry in the place of accident মানে ঘটনাটোৰ ঠাইত এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছিল Police and locals rushed to the spot and rescued the people who were stuck inside আৰু ভিতৰত বগীবিলাকৰ ভিতৰত যিবিলাক মানুহ আছিল সেইবিলাক মানুহক ৰেস্কিউ কৰিছিল লোকেল পিপলে আৰু পুলিচে দ্য ৰেস্কিউ অপাৰেশ্যন কণ্টিনিউড ফৰ অলমষ্ট 3 আৱাৰ্ছ আৰু প্ৰায় 3 ঘণ্টালৈ এই ৰেস্কিউ অপাৰেশ্যনটো কণ্টিনিউ হৈ আছিল দ্য ইনজিয়ৰ্ড পেচেঞ্জাৰ্ছ ৱেৰ টেকেন টু দ্য নিয়াৰ বাই হস্পিটেল আৰু যিবিলাক আঘাতপ্ৰাপ্ত মানুহ আছে তেওঁলোকক হস্পিটেললৈ লৈ যোৱা হৈছিল some of them are still seriously injured আৰু তেওঁলোকৰ কিছুমান এতিয়াও মানে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত an inquiring committee has been established by railway department to figure out the real cause of the accident আৰু এটা railway departmentৰ পৰা এটা inquiry committee এটা গঠন কৰা হৈছে যে এই accidentটোৰ কাৰণ বিচাৰি উলিওৱাৰ কাৰণে the accident has cast a pall of gloom in the entire area আৰু গোটেই এৰিয়াটোত এটা দুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে accidentটো তো এইটো কল ট্ৰেইন এক্সিডেণ্ট তেনেকৈ তোমালোকক ৰোড এক্সিডেণ্টো দিব পাৰে তো ৰোড এক্সিডেণ্টত কি হ'ব বস্তুবিলাক ছেম থাকিব মই মুখেৰে কৈ দি আছোঁ কেনেকুৱা টাইপৰ তোমালোকে লিখিব পাৰা তো ফাৰ্ষ্টততো লিখিব পাৰা যে বাছ এটা আহি আছিল এইটো ঠাইত এক্সিডেণ্টটো হৈছে ইমান বজাত এক্সিডেণ্টটো হৈছে আৰু এনেকৈ মই যিটো এইটোত এক্সাম্পল দিছোঁ যে দুটা ট্ৰেইন বিপৰীত দিশৰ পৰা আহিছিল আৰু খুন্দা খাইছে তেনেকৈ বাছটোও দিব পাৰা বা এটা বাছৰ লগত এটা ট্ৰাকৰ এক্সিডেণ্ট হৈছে বা এটা কাৰৰ লগত এটা ট্ৰাকৰ এক্সিডেণ্ট হৈছে তেনেকৈ দিব পাৰা ইমানজন মানুহ তাত মৰিছে ইমানজন মানুহ আঘাতপ্ৰাপ্ত হৈছে বা এক্সিডেণ্টটো কেনেকৈ হ'ল ড্ৰাইভাৰটো ড্ৰিংক কৰি যদি ড্ৰাইভ কৰি আছিল বা এটা ৰাস্তাৰ কুকুৰক বচাব গৈ এক্সিডেণ্টটো হৈ গ'ল তেনেকৈ লিখিব পাৰা তাৰপিছত বাকী বস্তুবিলাকতো ছেম থাকিব যেনেকুৱা দেয়াৰ ৱাজ হিউ এণ্ড ক্ৰাই ইন দ্য প্লেচ যিকোনো এক্সিডেণ্ট হ'লে হিউ এণ্ড ক্ৰাইটো হ'বই পুলিচ আৰু লোকেল মানুহে ৰেস্কিউ কৰিব এইটোও চব ঠাইত হ'ব ৰেস্কিউ অপাৰেশ্যন কণ্টিনিউ হ'ব এইটোও চব ঠাইত হ'ব যিকোনো এক্সিডেণ্টৰ ক্ষেত্ৰত ইনজিয়ৰ্ড পেচেঞ্জাৰ্ছ ৱেৰ টেকেন টু দ্য নিয়াৰ বাই হস্পিটেলতো চব এক্সিডেণ্টতে লৈ যোৱা হ'ব তো কিছুমান বস্তু এনেকৈ ছেম থাকি যাব আৰু বাকী কিছুমান সৰু সৰু ডিটেইলছ কুৱেশ্যনটোৰ হিচাপে চেঞ্জ হৈ থাকিব তো মই এই ভিডিঅ'টোত যদিও ৰোড এক্সিডেণ্টটো মেনশ্যন কৰা নাই মই ডেছক্ৰিপশ্যনত তোমালোকে চাবা এটা লিংক দি দিম তাত মই এই গোটেইবিলাক ৰিপৰ্টৰ লগতে আৰু কেইটামান এক্সট্ৰা ৰিপৰ্টো দি দিম আৰু তাত মই ৰোড এক্সিডেণ্টটোও দি দিম যদি তোমালোকৰ দৰকাৰ হয় তোমালোকে তাৰ পৰাও ল'ব পাৰা আমাৰ নেক্সট ৰিপৰ্টটো হ'ল ফ্লাড চিটুৱেশ্যন অৰ ফ্লাড এফেক্টেড এৰিয়া হেডিংটো ইয়াত দিছোঁ ডিভাষ্টেটিং ফ্লাড ইন ধেমাজি ডিষ্ট্ৰিক্ট তো এইটো আমি ধেমাজি ডিষ্ট্ৰিক্টত ফ্লাডৰ বিষয়ে আমি এই ৰিপৰ্টটো লিখিছোঁ বাই প্ৰেছ ৰিপৰ্টাৰ ৰাজেশ প্লেচ ডেট দিছোঁ দেন বডিটো ডিউ টু ইনচেচেণ্ট মানে চিজলেছ কনষ্টেণ্ট কণ্টিনিউৱাছ ৰেইন ইনচেচেণ্টৰ ঠাইত তোমালোকে এই ৱৰ্ডকেইটাত যিকোনো এটা লিখিলেই হ'ল due to incessant rain in the past few days the water level has rise above the danger mark তো নদীৰ ডেঞ্জাৰ মাৰ্কৰ ওপৰত পানীটো বাঢ়িছে কণ্টিনিউৱাছ ৰেইনৰ কাৰণে ইট হেজ কষ্ট মেজৰ ডেমেজ ইন মেনি এৰিয়াজ অফ ধেমাজি ডিষ্ট্ৰিক্ট আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ কেইবাটাও এৰিয়াত বহুত ক্ষয় ক্ষতি হৈছে এপ্ৰক্সিমেটলি 20 পিপল হেভ ডাইড ইন দ্য ফ্লাড চ' ফাৰ আৰু এতিয়ালৈকে 20 জন মানুহৰ মৃত্যু হৈছে হাণ্ড্ৰেডছ অফ হোমছ হেভ বিন ডেমেজড বহুতো ঘৰ ডেমেজ হৈছে নৰ্মেল লাইফ হেজ কাম টু এ ষ্টেণ্ড ষ্টিল আৰু নৰ্মেল লাইফটো মানে থামি গৈছে ইট উইল take many months of hard work to bring life to normalcy in the area আৰু এই এৰিয়াটোত নৰ্মেল লাইফ আকৌ ঘূৰি আহোঁতে বহুত মাহ লাগি যাব মেনি কেটেল বাফেলোজ গোটছ ডগছ ডাইড ইন দ্য কেলেমিটি আৰু এই দুৰ্যোগত বহুত মানে এনিমেলছৰো মৃত্যু হৈছে দেয়াৰ হেজ বিন আ শ্বৰ্টেজ অফ ড্ৰিংকিং ৱাটাৰ এণ্ড ফুড ইন দ্য এৰিয়া আৰু খোৱা পানী আৰু খাদ্যৰ অভাৱ হৈছে এৰিয়াটোত ডিফাৰেণ্ট ৱাটাৰ বৰ্ণ ডিজিজেছ হেভ স্প্ৰেড
among the flood victims. তো এৰিয়াটোত বিভিন্ন পানীৰ পৰা হোৱা ৰোগবিলাক বিয়পি পৰিছে. A flood relief program was organized on 6th July to help the victims of the flood affected areas. আৰু এই মানুহবিলাকক হেল্প কৰাৰ কাৰণে 6 জুলাইত এটা flood relief program কৰা হৈছিল. If everyone came forward to make generous contributions আৰু সবে আগবাঢ়ি আহিছে নিজৰ বৰঙণি দিয়াৰ কাৰণে সহায় কৰাৰ কাৰণে flood affected মানুহবিলাকক. The donations made were in the forms of money, clothes, food and other basic requirements. আৰু ডোনেশ্যনটো কিছুমান মানুহে খাদ্য দিছে, কিছুমানে ক্লথছ দিছে, কিছুমানে টকা দিছে. Various NGOs have also come forward to help the flood affected people আৰু বিভিন্ন NGO আগবাঢ়ি আহিছে flood affected people বিলাকক help কৰাৰ কাৰণে. A few doctors have come forward to provide free treatment to the injured and ill people আৰু অসুস্থ লোকসকলক free treatment দিয়াৰ কাৰণে কেইজনমান ডক্টৰো আগবাঢ়ি আহিছে. No government relief has yet reached the flood affected areas আৰু এতিয়ালৈকে কোনো government relief ঠাইটোত আহি পোৱা নাই. এটা বস্তু নোটিছ কৰিবা, মই ইয়াত এটা ডেট দিছোঁ 6th জুলাই. এই ফ্লাড ৰিলিফ প্ৰগ্ৰাম ৱাজ অৰ্গেনাইজড অন 6th জুলাই. তো যিহেতু আমি এইটো 6th জুলাইত দিছোঁ, তো ৰিপৰ্টটো কিন্তু চাবা মই 8th জুলাই দিছোঁ. তাৰমানে ৰিপৰ্টটো আমি কি আগৰ পাষ্টত হৈ যোৱা ঘটনাৰ বিষয়ে লিখি আছোঁ ন, এইবিলাক হৈছিল আগত, সেইটোৰ বিষয়ে মই আজি ৰিপৰ্টটো লিখি আছোঁ. চ' এই ডেটবিলাক ন'টিছ কৰিবা, তো তোমাৰ ৰিপৰ্টটোত যিটো ডেট দিয়া থাকিব তুমি তাৰ পিছৰ ডেটতহে ৰিপৰ্টটো লিখিবা. Next, report to hall. A distinguished person visited your school or college recently. Prepare a report about it within 150 to 200 words to be published in the Assam Tribune. তো এইটো এটা নিউজপেপাৰৰ কাৰণে লিখিব দিছে ৰিপৰ্টটো. A distinguished person মানে এজন সন্মানীয় ব্যক্তি তোমাৰ স্কুল বা কলেজত আহিছিলে, তো তেতিয়া কি ফাংচনছ কৰা হৈছে সেইবিলাক ডিছক্ৰাইব কৰি তোমালোকে ৰিপৰ্টটো লিখিব লাগিব. হেডিংটো হ'ল Honorable Education Minister visited PPPC College, Gauripur. তো মই ইয়াত PPPC College দিছোঁ, তোমালোকে নিজৰ কলেজৰ নাম দিব পাৰা বা যিকোনো এটা কলেজৰ নাম দিব পাৰা. By Press Reporter Gaurav. Next লিখিবা place and date আৰু তাৰপিছত মেইন বডিটো. The Honorable Education Minister of Assam, Dr. Himanta Biswa Sharma, paid a visit to PPPC College, Gauripur. He was welcomed wholeheartedly by all the teachers and students. তো তেওঁক সবে টিচাৰ্ছ আৰু ষ্টুডেণ্টছে ৱেলকাম কৰিছে. A meeting followed by a small cultural program was held in his honor at the college field. আৰু কলেজ ফিল্ডত তেওঁক সন্মান কৰি এটা সৰু এটা কালচাৰেল প্ৰগ্ৰাম কৰা হৈছে. There was a large gathering of local people in and around the field. আৰু কলেজৰ ফিল্ডৰ চাৰিওপাশে বহুত অডিয়েন্স জমা হৈছিল. The cultural program started with the principal's speech. প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ল প্ৰিন্সিপালৰ স্পীচ দি. After which the principal invited the Honorable Education Minister to the stage and gave him Fulam Gamosa and Shorai as a mark of honor. আৰু প্ৰিন্সিপালে তাৰপিছত এডুকেশ্যন মিনিষ্টাৰজনক ফুলাম গামোচা আৰু শৰাই দি সন্মান জ্ঞাপন কৰিছে. A chorus followed by a number of songs including Rabindra Sangeet and Rabha Sangeet was performed in the program. আৰু প্ৰগ্ৰামটোত এটা ৰবীন্দ্ৰ সংগীত, ৰাভা সংগীত এইবিলাকৰ উপৰিও এটা কোৰাছ গান কৰা হৈছিল. The students of HS first year also performed Bihu dance which was highly appreciated by the chief guest as well as the audience. আৰু chief guest আৰু অডিয়েন্সেও এই বিহু পাৰফৰ্মেন্সটোক এপ্ৰিচিয়েট কৰিছে. The function came to close with a brief speech from the chairperson. আৰু চেয়াৰপাৰ্চনৰ পৰা এটা স্পীচেৰে এই ফাংচনটোৰ শেষ হয়. In the meeting, presided over by the principal, the Honorable Minister delivered a valuable speech. He advised the students to work hard and glorify the name of the college. He also called upon the teachers to be dedicated to their profession. So, meeting to শেষ হয়.
অনাৰেবল মিনিষ্টাৰৰ স্পীচ দি আৰু তেওঁ কি এটা স্পীচত কৈছে যে ষ্টুডেণ্টবিলাকে যাতে আৰু হাৰ্ড ৱৰ্ক কৰে যাতে কলেজৰ নাম হয় আৰু টিচাৰ্ছসকলকো কৈছে যাতে নিজৰ প্ৰফেশ্যনটো আৰু ডেডিকেশ্যন দি পালন কৰে। এই ফৰ্মেটত আৰু কেইটামান ৰিপৰ্ট তোমালোকে লিখিব পাৰা। ফৰ এক্সাম্পল কালচাৰেল ফাংচন চেলিব্ৰেটেড ইন ইয়ৰ কলেজ বা ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যন, এনেকুৱা ৰিপৰ্টছবিলাক কিন্তু এইটো ফৰ্মেটতে লিখিব পাৰা। এই চববিলাক ৰিপৰ্টছৰ উপৰিও কেইটামান এক্সট্ৰা ৰিপৰ্টছ মই ডেছক্ৰিপশ্যনত দিয়া লিংকত দি দিম, তোমালোকে তাৰ পৰা লৈ ল'ব পাৰা। প্লাছ মই ভাবিছোঁ এতিয়াৰ পৰা চেপ্টাৰ্ছবিলাক বুজাই দি নোটছবিলাকো দি যাম। তোমালোকে কি ভাবা এই বিষয়ত? নোটছ লাগেনে নাই? এনচাৰটো মোক কমেণ্ট কৰি জনাবা। So that's it for today, and as I always say, kiba problem thakile comment koriba and I'll be more than happy to help you. Thanks for watching.